নমস্কাৰ খবৰকি মই মইনা স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'ৰ মাজত আৰু মই কৈ আছোঁ দীপৰ মহানদী কেদাৰনাথ চাইকেল যাত্ৰা আৰু আজি আমাৰ হৈছে 15 নম্বৰ দিন আৰু আমি আহি পাইছোঁ ৱেষ্ট বেংগলত থকা সনাতন নামৰ ঠাইডোখৰ আৰু এইফালে দেখিব পাইছে আমাৰ চাইকেলৰ লাইন আপ আৰু কালি আমি এইভাগ মন্দিৰৰ ভাগত থাকিলোঁ চ' আমাৰ ইয়াতে অসমীয়া মানুহ লগ পালোঁ অসমৰ মানুহ লগ পালোঁ ডিব্ৰু আৰু দুলীয়াজনো আছিলে চ' বহুত বেছি ভাল লাগিলে লগ পাই থকা ব্যৱস্থা সলনি কৰি দিলে খোৱা বোৱা চ' আৰু এতিয়া এইফালে আৰতি চলি আছে আৰু বহুত বেছি ভাল লাগিলে যিহেতু ইমানখিনি মৰম পালোঁ অসমৰ বাহিৰত আহি ৱেষ্ট বেংগল আমাৰ অসমৰ মানুহ পালোঁ বহুত বেছি ভাল লাগিলে তো আগলৈ যাওঁ আৰু যি আপোনালোক দেখাব সকলোখিনি দেখাম আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু ভিডিঅ'ত অকণমান ধামাকা হ'ব লাগে সেইকাৰণে তেতিয়াহে ভিডিঅ' চাই ভাল লাগে সেইবাবে মই অলপমান ধামাকা কৰিব গৈ আছোঁ আৰু চবেই ব্যস্ত মোবাইলত মানে ভিডিঅ' বনাওঁতে তো বলক ভিডিঅ'টো আৰম্ভ কৰি পাই এতিয়া যাবলৈ আমাৰ ৰেডি তো দাদা গৈ থাকোঁ বৰ্তা যাওঁ ঠিক আছে গৈ থাকোঁ তো ইয়াৰ পৰা ওলাই দিওঁ বহুত বেছি ভাল লাগিলে ইয়াত যিহেতু আমাৰ অসমৰ মানুহ লগ পালোঁ দেন আজি চাগে বিহাৰ এণ্ট্ৰি কৰি দিম আমি চ' বিহাৰৰ পৰা বেছি দূৰ নাই বিহাৰ এনেও পাই যাম চাগে জিন্নি গৈছে মাই ড্ৰিম জিন্নি মাই ড্ৰিম ইয়াৰ কাপোৰ গাইছ তোমালোকে মোক ইমানে ছাপোৰ্ট কৰা কিন্তু কালাৰটো মই কিবা এটা কৈছোঁ মোকো ছাপোৰ্ট কৰিব শুনা গাইছ কথাটো কৈ ল'ব দিয়া গাইছ মই মোক আপোনালোকে ইমানে ছাপোৰ্ট কৰা যাতে মই আম্বানী ছোৱালীজনী মই পতাব পাৰোঁ বিয়া পাতিব পাৰোঁ তাৰপিছত মুকেশ আম্বানী বিয়া পাতিব পাৰোঁ তাৰপিছত এনেকৈ জিমনি লৈ ঘূৰিম ছাপোৰ্ট কৰা আপোনালোককো এটা লৈ দিম হয় নাই পংকজ ভাই কি কোৱা তুমি জিমনি কি বাপৰে অসমত নচলোৱা গাড়ী দি দিম আপোনালোক অসমত নচলোৱা গাড়ী এইটো তামোল গছত লাগি থকা ঢকুৱা গাড়ী সেইটো দি দিম আৰু এবাৰ দেখাই দিয়া আকৌ এবাৰ চাই লওক আহি থাকোঁতে এটা আচৰিত ঘটনা ঘটি গ'ল আমাৰ লগত কি ঘটনা গম পাই নে আপোনালোকে আমি যেতিয়া ঘৰৰ পৰা ওলাই আহিছোঁ মানে ঘৰৰ পৰা নহয় একচুৱেলি আমি য'ত আজি ষ্টে কৰিছিলোঁ তাৰ পৰা আমি ওলাই আহিলোঁ ৱেষ্ট বেংগলত আছিলোঁ কিন্তু ভিতৰীয়া ৰাস্তা দি আহিলোঁ তাৰপিছত কেতিয়া আমি ৱেষ্ট বেংগলৰ পৰা বিহাৰ এণ্ট্ৰি কৰিম আমি একো গমেই নাপালোঁ ত' যেতিয়া আহি নাম্বাৰ প্লেটবোৰ দেখিছোঁ গাড়ী আৰে বিহাৰ বুলি আছে ৰাস্তাত মানুহ দুজন মানে সুধিলোঁ ভাইয়া क्या हम बिहार आ गए हाँ भाई बोल रहे हैं अरे पता ही नहीं चला बिहार का बॉर्डर कहाँ है यार तन्मय की कहा मैं तो एक गमें ना पालो बॉर्डर ही नहीं है पिछले साल में जब आया था ना हाँ तब भी मैं पता ही नहीं चला मुझे तो ऐसा लगा कि दूसरे गांव से और एक दूसरे गांव में आ गया क्योंकि पिछले साल में नेपाल से ओ महादेव की कम বহুত বেছি ভোক লাগিছে সেইকাৰণে খাবলৈ লৈ পেলাই আমাৰ লগত আছে পৰঠা লগত আছে ঘুগুনি পিঁয়াজ জলকীয়া পৰঠা মানে পুৰি আৰু একেটাই তাৰপিছত এইফালে আমাৰ আছে পংকজ ভাই কালি 10K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'লে বহুত বেছি হেপ্পী হয় নাই যদি পে'মেণ্ট আহে আমাক কিবা এটা খুৱাব লাগিব খাব না নিশ্চয় আমাৰ তন্ময় আছে তন্ময় খাই লোৱা আৰু বাকী তিনিটা ক'ত গ'ল আমাৰ চব্জি দিছে ঐ পংকজ ভাই নিমখ বেছি হৈছে তিনিটা ক'ত গ'ল হা তিনিটা উল্টা চাইডে গুচি গ'ল সিহঁতে আহি আছে এতিয়া আমি যাম ক'ত যাম এতিয়া ঠাকুৰবাৰী না ঠাকুৰবাৰী যাম তাৰপাছৰ পৰা আৰাৰিয়া হয় ডাইৰেক্ট অযোধ্যা যাম ন অযোধ্যাৰ পৰা বৃন্দাবনৰ পৰা ডাইৰেক্ট সেইটো ক'ব নালাগে সৰগলৈ যাম ঠিক আছে আকৌ আগত লগ পাইছোঁ যিহেতু খানাটো খাই লওঁ বেছি দেৰি নকৰোঁ খাই লৈ ধুনীয়াকৈ ওলাই দিলোঁ এতিয়া গৈ আছোঁ বিহাৰৰ পৰিৱেশৰ মাজত এটা গাঁৱৰ পৰিৱেশৰ মাজত গৈ আছোঁ এনেদৰে চাব পাৰে আৰু এইফালে দেখিব পাইছে গোটেইটো এইটো গোম ধানৰ খেতি আমাৰ যেনেকৈ ধান খেতি কৰা হয় অসমত ত' ইয়াত গোম ধানৰ খেতি কৰা হয় চ' চাওক মা কচম গাইছ কেতিয়া ভবা নাছিলোঁ যে বিহাৰত ইমানে বেছি গৰম হয় দেখিছে মোক ঢাকি লৈছোঁ পুৰা আৰু বিহাৰত দেখিছে আপোনালোকে এবাৰ অনুভৱ কৰক কিমান গৰম হ'ব চাওক বেলি আৰু বিহাৰত এটা বস্তু দেখি দেখাই দিছোঁ গোমধান এনেকৈ শুকোৱা হয় ৰাস্তাৰ মাজত চ' ইমান বেছি গৰম পাম বুলি কেতিয়াও ভবা নাছিলোঁ বিহাৰত আইঅ' মানে মোক চেহেৰা দেখাব নোৱাৰি একেবাৰে এতিয়া মোৰ হাত দেখিছোঁ পুৰা ক'লা পৰি গৈছে চেহেৰা চাগে ক'লাই পৰি যাব নাজানো তো কেতিয়া যে বিহাৰ পাৰ হ'ম তেনেকৈ লাগিছে বিহাৰ পাৰ হোৱাৰ পিছত ইউপিতো তেনেকৈ গৰম হ'ব উত্তৰাখণ্ডতো তেনেকৈ গৰম হ'ব অকল য'ত যাম কেদাৰনাথ য'ত আমি ঋষিকেশ ফ্ৰাইডে পাম তেতিয়া অলপমান ঠাণ্ডাটো অনুভৱ হ'ব চাগে অলপমান ঠাণ্ডা হ'ব পোৱা এনেদৰে গোমধান শুকোৱা হৈছে
বিহাৰত গোম ধানৰ খেতি হয় আৰু এইফালে গোটেই দেখিছে খেতি কিয় হোৱা কৈ দিয়া বোলে এইবিলাকে মানুহে নাখাবনে আৰু কেনেকে ভৰি দি গছকি কৰি আছে ন কেনেকা এইকেইটাতে ঘেঁহু বনিব আৰু কি বনে ন আটা হয় নাই কেনেকে গছকি শুকুৱাইছে ভোক লাগিছে যিহেতু সেইকাৰণে এইফালে আহি গ'ল মুড়ি চিৰা বুট আৰু মটৰ চ' এইটো বিহাৰত আৰু ৱেষ্ট বেংগলত পাইছোঁ খাবলৈ কাৰণে চ' আমাৰ অসমতো বনাই খাম মানে মোৰ ঘৰ গৈ এইটোৱে চ' খাই ল'ম বহুত বেছি ভোকো লাগিছে আৰু গৰমো বহুত বেছি লাগিছে অলপ ঠাণ্ডা হৈ গৈছে মানে কথাবোৰ কিয় জানে মানে বহুত বেছি গৰম লাগিছে গাইজ প্ৰায় আমি 40-50 কিলোমিটাৰ চাইকেল চলাই আহি এতিয়া বহুত বেছি ভোক লাগিলে ৰাস্তাত পানী পিয়া লাগি আছিলে পানী খাই পেট বঢ়াব নোৱাৰিলোঁ সেইবাবে আহি গ'লোঁ ভাত খাবলৈ কাৰণে চ' এইফালে তলত আছে আমাৰ লগত দেখিছে এইফালে কবি ভাজি আলু আৰু এইফালে তন্ময় এইটো কি বুলি কয় পাপৰ নহয় ৰিং পাপৰ ত' এইফালে বহিছে সকলোৱে এতিয়া গধূলি হৈ আহিলে আৰু এতিয়া আমি আহি পাইছোঁ আৰু ইয়াত 0 মাইল চ' ইয়াতে অলপমান ৰখি লওঁ চ' এইফালে অলপমান ধামাকা হ'ল কি যে কাৰণে ধামাকা হ'ল নাজানো পুৰা নাচ গান হ'ল চ' অকণমান ইফালে এনজয় কৰিলোঁ আৰু এইফালে আমাৰ চাইকেলৰ লাইন আপ চ' ইয়াত অলপমান হেৰি চেণ্টাৰ লিখীয়া জেগা চ' ইয়াতে অকণমান ৰখি ৰৈছোঁ আৰু অলপ জিৰাই তাৰপিছত এতিয়া সময় হৈছে কেইটা আপোনালোকক দেখাই আছোঁ এতিয়া সময় হৈছে ইফালে দেখিব পাইছে 7টা বাজিবলৈ 1 মিনিট আছে চ' এতিয়া সন্ধিয়া হৈ আহিলেতো 7টা 8-9টালৈকে আজি চাইকেল চলাম চাগে ত' পুৰা দি যাব লাগিব যিহেতু আজি এই দিনত বহুত বেছি গৰম ছিল চাইকেল চলোৱা নাই আজি ভাবিছোঁ 140 মান আজি হৈ যাব চাগে এতিয়া আৰু দিয়া যদি পাম আমি ত' 140 মান আমাৰ হৈ যাব আজিৰ দিনটোত চ' আজি অলপ ফালিছোঁ মানে অলপ পুৰা দি আহিছোঁ ত' অকণমান ৰখি লওঁ আৰু ত' গৈ আছোঁ বিহাৰৰ মাজে ত' গৈ আছোঁ এনেদৰে আৰু যদি ৰাতি যদি এনেকৈ ৰাইড লগাই থকা হ'লে গোটেই ৰাস্তাত মই কচম কৈছোঁ নহয় ৰাতি ৰাইড কৰি মজাই বেলেগ লাগিলে হয় কিন্তু আজি নাজানো যদি মন যায় ৰাতিও ৰাইড কৰি দিম এতিয়ালৈকে আমি প্ৰায় 150 নহয় 130 কিলোমিটাৰমান চলালোঁ চাগে ত' এনেকৈ যদি ৰাইড গোটেই পাওঁ তো ডে নাইটো কৰি দিম ডে নাইট নহয় নাইট ৰাইড কৰি দিম আৰু নাইট ৰাইডত বহুত বেছি মজা লাগে জোচ বহুত বেছি আহে ত' বলক কিমান দূৰ পাওঁ আজি কৰি থাকিম আজি থকা ব্যৱস্থাটো হৈ গ'ল ক'ত হৈ আছে মই আপোনালোকক জনাই আছোঁ অতি সোনকালে এটা টল গেটত আছোঁ আৰু এইমাত্ৰ আমি এতিয়া ভাত খাবলৈ আহিছোঁ নহ'লে পৰঠা খাম যি পাম ৰুটি পাম যদি পৰঠা পালে পৰঠা খাম আৰু ভাত পালে ভাত খাম চ' এইখনে হৈছে হোটেলখন চ' ইয়াতে খাই লওঁ তাৰপিছত আকৌ খাবলৈ ত' ইয়াত এটা অদ্ভুত কাহিনী হৈ গ'ল আমাৰ ভাই পংকজ ভাই কি হ'ল এইফালেও কেমেৰা তোমাৰ কেমেৰা লগোৱা চ' ইয়াত চাৰ্জাৰ এটা আছে মানে এই চাৰ্জাৰটো কেইমিনিটত কিমান চাৰ্জ হৈছে 2 মিনিটত 50% চাৰ্জ হৈ গ'ল মোৰ আচৰিত কথা এনেকুৱা চাৰ্জাৰ বাপৰে এইটো টেষ্ট কমাই 11,000 ভল্টেজ পাৱাৰী চাৰ্জাৰ হাঁহি এটা মাৰি দিয়া হাঁহি এতিয়া মাৰিব নোৱাৰো বুন্দিয়াল লাড্ডু খাই আছো মই খাই মাৰি দিয়া ভাল